অমৰপুৰলৈতো 3 মাহ 4 মাহৰ মূৰে মূৰে প্ৰায় আহি থকাই হয় চচুবাৰী যেতিয়া। এতিয়া কালি সন্ধিয়া পালোহি বাৰু। পৰিৱেশটো সেনেকৈ দেখাব নোৱাৰিলোঁ, কিন্তু এতিয়া আছোঁহি আমাৰ শহুৰ দেউতাৰ ঘৰৰ বাৰীৰ মাজত, সোঁমাজত এখন ডাঙৰ বাৰী। কেম্পটো আছে সেইয়া বহুত দূৰত, অকণমান জুম মাৰি দেখাই দিছোঁ। সেইটো ঘৰটো কমচে কম 300 মিটাৰ 400 মিটাৰ ওচৰা-ওচৰি দূৰত আছে। তাৰপিছত এতিয়া মানে এই অমৰপুৰ ৰাইজ প্ৰায়খিনি কৃষিজীৱী, কৃষিৰ ওপৰতে নিৰ্ভৰ গোটেই লাইফষ্টাইলটো। ইয়াত লগাইছে কি এটা খেতি, এইটো ফাফৰ খেতি বুলি কয়, কিছুমানে ভেৰেকা বুলি কয়। মাজত আমৰ তাতো লগোৱা হৈছিলে, কিন্তু এতিয়া বাৰু নলগাই ৰাইজে। কিন্তু এইটো খেতিটো এয়া দামটো ভাল দামেই আছে ইয়াৰ। তো কি বনায় কি নবনায় আজিলৈকে আমি নাজানো, কিন্তু কেতিয়াবা বৰ দাম উঠে দেই এই গুটিটো। ফাফৰ খেতি কয়, কিছুমানে ভেৰেকা বুলি কয়। ভেৰেকাটো নকয় বাৰু, আমাৰ সেইফালে লোকেল নাম হৈছিলে ভেৰেকা কোৱাটো, কিন্তু প্ৰায় ফাফৰ বুলি ক'লে চিনি পায়। পাপৰো কয় কিছুমানে, হয়তো পাপৰো বনিব পাৰে দেই এই বস্তুটোৰ পৰা। পিঠাগুড়িৰ নিচিনা ওলায় ইয়াত, চাউল এটা ওলায় তাৰমানে। এতিয়া দেখাবলৈ গুটিকেইটা নাই নহয়, এই ক'লা হৈছে, ক'লা হৈ যায়, এই পকিছেগৈ ওলাইছেগৈ, এই ক'লা হৈছেগৈ। সেইখিনিতে সেই ক'লা ছালখন আঁতৰাই দিয়াৰ পিছত বগাকৈ এটা চাউল নিচিনা ওলাব। সেই চাউলটো অকণমান আঠা টাইপৰ পিঠা বনি যায়, গুড়া কৰি দিলে, তেনেকুৱা আৰু। এতিয়া বতৰ এতিয়া হৈছে কি, আজি 15-16 মান হ'লগৈ। এতিয়া বতৰটো জানেই আৰু, ধুমুহা বৰষুণ এতিয়াহে একো গেৰাণ্টি নাই। এতিয়া এইটো ছেকেণ্ড ফাফৰ বুলি কয়। ইয়াক বছৰত দুবাৰ কৰিব পাৰে এই খেতিটো। ভাদ আহিন মাহত এবাৰ সিঁচি কেনে ইয়াক উঠায়ো আকৌ সেইটুকুৰা তলিতে পুনৰ এচা দুচা হাল বাই মেলি আকৌ সিঁচি দিব পৰা যায়। সেই ঠিককৈ আঘোণ পুহ মানত কাটিবলৈ হয়। তাৰপিছত আঘোণ পুহ মাহত যদি সিঁচি দিয়া হয়, এতিয়া এই ছিজনত কাটিবলৈ হয়। তেনেকুৱা আৰু খেতিটো। যিসকলে এই খেতিটো লগাম বুলি ভাবিছে, কঠীয়া বিচাৰি ফুৰিছে, এইফালে যোগাযোগ কৰিলে পাই যাব। তাৰপিছত এইখিনি মাকৈ গছ কেইজোপামান দি থৈছে, লোকেল মাকৈ নেকি। তাৰপিছত সেইফালে 3 নম্বৰ খোলালিটো আহি কামত ব্যস্ত। আদা ৰুই আছে নেকি, সেইকেইটা তাপ খুচুৰা পইচাকেইটা খোলালি। ফিনিছ হ'ল নাই? हैं ये हो गया आपका पपीता बोले तो एकदम पूरा धमाका पपीता, खहुई किजन मस्त আছে দেই। সেয়াও লমালমে লাগি আছে দেই, লমালমে লাগিছে। সেইফালে দুই এটা পকিছে নেকি সম্ভৱ, খাবলৈ লৈ যাব লাগিব। ফল মূল খাব লাগে দেই, কিন্তু হয় আমি খাবলৈ বেয়া পাওঁ, কিন্তু ফল মূলে যিটো আমাৰ শৰীৰত উপকাৰ কৰিব, মেডিচিন কিবাকিবি খাই সেইটো উপকাৰ কিন্তু পাবলৈ হ'লে কেইবাটকা খৰচ কৰিব লাগিব। কিন্তু আমি ফ্ৰীতে পোৱা বস্তুটো আমি খাবলৈ নিবিচাৰোঁ। আদা দি থৈছে টুকুৰকৈ। আদা কেতিয়া দিয়া হ'ল পাই 3-4 দিনমান দিয়া। এইখিনি আদা তলি আমাৰ শদিয়া মাটিখিনি অলপ ঢিলা যে, আদা খেতিটো খুব ধুনীয়া হয়। সেইকাৰণে ইয়াৰ আদাটো ৰুই থকা হৈছে। ঘন নাই হোৱা জানো, অলপ ঘন দেখি পাইছোঁ যে। হে আদা তলিৰ মাজতে জলকীয়া একদম পূৰা, আদাখিনিতো এক প্ৰকাৰৰ মছলাই হয়। মছলাৰ মাজতে মছলা, জলকীয়াটোতো এক প্ৰকাৰৰ মছলাই হয়। আদা নচলে আদা নিদিলে মানে শাকখন খাই যেনেকুৱা বেয়া লাগে, তাৰমানে এই জলকীয়াটো নিদিলেও বেয়া লাগেতো। এইখিনি কিছুমানে কয় বিষ জলকীয়া, আমাৰ ফালে বিষ জলকীয়া, কিছুমানে ধান জলকীয়া, যোনে যি বুলি মাতে আৰু ঠাই ভেদে। সেয়াই আৰু আহি গ'লোঁ একপাকমান চাবলৈ। অই ভাই কিয় হোৱা हो गया क्या? কেইপাতি ঢাকিলি? কেইপাতিমান ঢাকিলি?